পাথৰ মাৰিছে খালীকৈ আহিবই নোৱাৰি সেইকাৰণে আমি এতিয়া হেলমেট পিন্ধি ল'বলগীয়া হৈছে যেনে পাই তেনে মাৰি দিয়ে পাথৰ দলিয়াই দিয়ে সেইকাৰণে আমি এতিয়া হেলমেট পিন্ধি আমি এতিয়া ঘূৰিবলগীয়া হৈছে হাতত নহয় আজি পৰহি হাতত মাৰিলে আজি ভৰিত মাৰিছে তাৰপৰা আমাক ভৰিত মাৰিয়ে আছে আৰু আজি 3 দিন হ'ল বৰপাচি গাঁৱৰ লীলা গগৈৰ গৃহত আৰু টকনি গগৈৰ গৃহত অপশক্তিৰ প্ৰভাৱত বিভিন্ন উপদ্ৰৱ চলাই আছে আমি ভূত বুলি নকওঁ আজি বিজ্ঞানৰ যুগত ভূতৰ মানুহে ভূত নাই বুলিয়ে কয় কিন্তু মই যিহেতুকে আজি বহুত বছৰ হ'ল ৰাতি ৰাতি ঘূৰি ফুৰিলোঁ কোনো জেগাত তেনেকুৱা আজি ইমান 55 বছৰ হ'ল বয়স আজিলৈকে কোনো ভূতৰ মানে হেৰি নাপালোঁ কিন্তু আজি কালিলৈকে মই বিশ্বাস কৰা নাছিলোঁ কিন্তু আজি ৰাতিপুৱা আহি মই যেতিয়া দেখিলোঁ এজন গাঁৱৰে যুৱকক যেতিয়া পাথৰে মূৰত মাৰিলে 3টাকৈ চিলাই পৰিছে তেখেতৰ সেই মানে ঘটনাটোৰ পৰা মই বিশ্বাস কৰিবলৈ বাধ্য হ'লোঁ আৰু আমি ভকতসকলে 7 দিন ভাগত পাঠৰ যোগেদি অপশক্তি দূৰৰ বাবে আমি প্ৰাৰ্থনা জনাইছোঁ যেন তেখেতসকলৰ গৃহত শান্তি বাস কৰে অপশক্তি দূৰ হয় তাৰ বাবে আমি প্ৰাৰ্থনা জনাইছোঁ।